2018 চনতে হিয়া কেছটো ফাইনেল জাজমেণ্ট হোৱা নাই এতিয়া যিটো জাজমেণ্ট আছে জাজমেণ্টটো আমাক মানাও কৰা নাই কিন্তু এটা বাক্য লগাই দিছে যে আমি যি সিদ্ধান্তই নলওঁ কিয় সেইটো ফাইনেলি ডিপেণ্ড অন দ্য আউটকাম অফ দি জাজমেণ্ট এই ফাইনেল যিটো হ'ব তাৰ ওপৰত গতিকে তেনেকুৱা এটা আমি এতিয়া ৰেগুলাৰাইজেশ্যন কৰিলেও সেই লাইনটো আমি লিখি দিব লাগিব he or she, his service has been regularized, provided it may get modified after the final outcome of the final judgment of the High Court. এইটো এটা সিদ্ধান্ত লোৱাৰ পাছত কাৰণ CMA যেতিয়া SSA বা ষ্টেট স্কুলৰ টিচাৰখিনিৰ ক্ষেত্ৰত ক'লে সেইদিনাখনে মোক কৈছে যে আমি হাইস্কুলৰ এডিশ্যনেল কণ্ট্ৰেক্টুৱেল টিচাৰখিনি কৰিব লাগিব ইয়াৰ পাছত কোৰ্ট কেছটোৰ কাৰণে আমি ৰখিলোঁ মাজত ইলেকশ্যনো আহিলে এতিয়া মই এটা কমিটিৰ আলোচনা কৰি এই কণ্ডিশ্যন লগাই পেলাই আমি দিম নে দিম মোৰ মতে কণ্ডিশ্যন লগাই হ'লেও দি দিব লাগে হাইকোৰ্টখন ইমান মানে স্কেল দিয়া 4 বছৰ হৈ গ'ল আমাৰতো NPS দিলেগৈ পৰিয়ালৰ কাৰণে ঢুকাইছে কেইজনমান ঢুকাইছে কষ্টুৰবা গালি বালিকা বিদ্যালয়ৰ শিক্ষকখিনিৰ কথাটো বেলেগ আমি বাকীখিনি ছাৰ হাইস্কুলৰ বাকীখিনি হাইস্কুলৰ সেইটো ছাৰ আমি কৰিব পৰা নাই একোৱেই নাপায় ছাৰ একোৱেই নাইকিয়া বুলি ক'ব পাৰি